শিৱসাগৰত শনিবাৰে উলহ মালহেৰে উদযাপন কৰা হয় প্ৰাক্তন শিক্ষাবিদ তথা বিশিষ্ট সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাৰ ৮৭ সংখ্যক জন্মদিন। বিশিষ্ট সাহিত্যিকগৰাকীৰ জন্মদিন উপলক্ষে তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনেৰে এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত হলগুৰি মুকুল সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা আৰু জয়সাগৰ সাহিত্য সভাৰ সহযোগত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজন কৰা হয় অভিনন্দন গ্ৰন্থ উন্মোচনী সভা। এই সভাতে জয়জ্যোতি গগৈ আৰু শিৱপ্ৰসাদ কলিতাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা প্ৰজ্ঞা প্ৰভাকৰ শীৰ্ষক অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে। এই অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, শিক্ষাবিদ তুৱাৰাম খনিকৰ, ডক্টৰ শৰৎ শৰ্মা, ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিয়ে খগেন্দ্ৰনাথ ভূঞাৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে উল্লেখ কৰি বক্তৃতা প্ৰদান কৰে। উক্ত অনুষ্ঠানতে শিৱসাগৰৰ বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে বৰেণ্য সাহিত্যিকগৰাকীক গামোচা, চেলেং, ফুলৰ থোপা, শৰাই সঁফুৰা আদিৰে উপজা দিনৰ ওলগ জনায়। সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষকৈ আপোনালোক আজি এই মহান অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আমাৰ তিনিখন শাখা সাহিত্য সভা, হলগুৰি মুকুল শাখা সাহিত্য সভা, জয়সাগৰ শাখা সাহিত্য সভা, ৰংপুৰ সাহিত্য সভাৰ সহযোগত এগৰাকী বিশিষ্ট শিক্ষাবিদ, এগৰাকী বিশিষ্ট সাহিত্যিক, এগৰাকী সুসংগঠক, আমাৰ সমাজপ্ৰিয় ব্যক্তি খগেন্দ্ৰনাথ ভূঞা ছাৰৰ আজি ৮৭ সংখ্যক জন্মদিন। আৰু এই জন্মদিনৰ উপলক্ষত আমি শিৱসাগৰ জিলা সাহিত্য সভাৰ এটা উদ্দেশ্যত আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। এই উপলক্ষত আমি এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি আজি এই গ্ৰন্থখন উন্মোচন কৰা হয় শিৱসাগৰ যুৱদলত। আৰু উন্মোচনী অনুষ্ঠানত আজি ইয়াত উপস্থিত থাকে আমাৰ অতি শ্ৰদ্ধাৰ উন্মোচক ডাঙৰীয়া সাহিত্যাচাৰ্য ডক্টৰ নাহেন্দ্ৰ পাদুন ডাঙৰীয়া। তাৰোপৰি বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকে শ্ৰীযুত ৰজনীকান্ত দত্ত ডাঙৰীয়া, যিহেতু তেখেত এগৰাকী প্ৰাক্তন পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ। আনগৰাকী হৈছে বিশিষ্ট সুবক্তা আৰু শিক্ষাবিদ আমাৰ তুৱাৰাম খনিকৰ ছাৰ। তাৰোপৰিও আমাৰ মাজত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক শৰৎ শৰ্মা ডাঙৰীয়া। আনহাতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আনগৰাকী প্ৰাধ্যাপক, এগৰাকী সুবক্তা, এগৰাকী বিশিষ্ট সাহিত্যিক ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া। এইসকল ব্যক্তি আমাৰ উপস্থিত থাকে। আৰু জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি এগৰাকী গৱেষক ডক্টৰ নিৰুপমা মহন্ত বাইদেউ পৌৰোহিত্যত অনুষ্ঠিত হোৱা আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰায় ৩ শতাধিক লোক আজি মানুহ ইয়াত উপস্থিত হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন মানুহ আৰু বিভিন্ন আমাৰ জিলা সাংবাদিক সন্থা, জিলা প্ৰেছ ক্লাবৰ, জিলা ইলেক্ট্ৰনিক মিডিয়াৰ সদস্যসকল যিহেতু ইয়াত উপস্থিত থাকি এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যি সহযোগিতা, সেই সহযোগিতাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আজিৰ অনুষ্ঠানটোত যিহেতু আমি তেখেতক জিলা সাহিত্য সভাৰ পৰা সম্বৰ্ধনা জনোৱা হয় আমাৰ খগেন্দ্ৰনাথ ভূঞা ছাৰক, আৰু খুব কম সময়ৰ ভিতৰতে এই অনুষ্ঠানটো সমাপন হ'ব। গতিকে সকলোৱে ইয়াত সহযোগিতা আগবঢ়োৱাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।